মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'লে তোমালোকক স্বাগতম জনাইছো। আজি আমি চতুৰ্থ শ্ৰেণীৰ স্পন্দন কিতাপৰ চতুৰ্থ অধ্যায়ৰ খাদ্য, স্বাস্থ্য আৰু পৰিচ্ছন্নতা পাঠ 1 শাক-পাচলিৰ বাগিচা নামৰ কবিতাটি পঢ়িম। তোমালোকে মনোযোগেৰে চাই যাবা। চোৱা, তোমালোকে প্ৰতিদিনে বিবিধ শাক-পাচলি নিশ্চয় খোৱা। এইবোৰৰ ভিতৰত তোমালোকৰ কি কি প্ৰিয় বাৰু? আমাৰ শৰীৰটো সুস্থ, সবল আৰু নিৰোগী কৰি ৰাখিবলৈ আমি নিয়মিতভাৱে শাক-পাচলি খাব লাগে। কাৰণ ভিন ভিন শাক-পাচলিত ভিন ভিন গুণ থাকে। আমি খোৱা শাক-পাচলিবোৰৰনো কি কি গুণ আছে তলত দিয়া পদ্যটোৰ পৰা বিচাৰি চাওঁ আহা। এতিয়া চোৱা, ইয়াত আমাক এটা পদ্য দিয়া হৈছে। ইয়াত আমি খোৱা শাক-পাচলিবোৰৰ গুণৰ বিষয়ে কোৱা হৈছে, হয়নে? আহা এতিয়া আমি পদ্যটো পঢ়ো। ঘাই শাক মৰলীয়া, ডাঠা ঠাৰি সুতৰীয়া, পালেং পদিনা পাবা শৰকাল বতৰীয়া, লফা শাক বিজলুৱা, চুকা শাক টেঙেচি, বাবৰি লেহেতি কাটি ভাজি খাবা ডকচি, মেথি মাটিকাদুৰি দোৰোণৰ তিতিকি, মানিমুনি ভেদালি খাবা পেট পিটিকি, পুৰৈয়ে ৰাঙলী কৰে ৰঙা তেজ আৰু দাঁত, শাকনিলৈ যাওঁ আমি তোমালোকে পঢ়া পাঠ, ভোল ভাল জহা ভোল, ধুন্দুলি কোমোৰা, মায়ে ভাজি আনি দিলে ভণ্টি গুঙোৰা, ৰঙা মিঠা লাও খাওঁ টপালি টপালি, অমিতা খাৰত যায় পেটৰ অতপালি, বেঙেনা বিজল বৰ ভেন্দি ছিঙে কোনে, উৰহী পিঁয়াজ আলু লাগে মোনে মোনে, কেৰেলা বা কাকিৰোল ব্ৰহ্ম তিতা ভাই, মুখত দিলেই দেখোঁ জিৱ উৰি যায়, গাজৰৰ হালোৱাত যি সোৱাদ আছে, চালগুমৰ ভজা খাই ভাইটিয়ে নাচে, মূলা খালে কোৰ-মোৰ পেটে মাতে বৰ, ভাত কেৰেলাত নাই কোনো লৰফৰ, তিয়ঁহৰ বহু গুণ চালাডৰ ৰজা, বিলাহীয়ে তাৰে সতে সোৱাদ দিয়ে মজা, শ্বিলঙত স্কোৱাছৰ বাগিচা দেখিছা, জালি কোমোৰাৰ ভজা একেবাৰে মজা। পদ্যটিৰ ৰচক কোন জানানে? ডাক্তৰ ৰমা বৰা। এতিয়া চোৱা, ক্ৰিয়াকলাপ পাঠভিত্তিক। এক তলত দিয়া বাক্যাংশ কেইটাৰ অৰ্থ বুজোৱা শব্দকেইটা পদ্যটোত বিচাৰি উলিয়াই লিখা। এতিয়া চোৱা, ক খঙাল আৰু মন খুলি কথা নোকোৱা। ইয়াৰ অৰ্থ গুঙোৰা হ'ব, হয়নে? খ অতিশয় দুষ্টালি অতি উৎপীড়ন। ইয়াৰ অৰ্থ অতপালি হ'ব। গ সোৱাদ, সোৱাদৰ সোৱাদ হ'ব। ঘ গাজৰৰ পৰা তৈয়াৰ কৰা এবিধ মিঠা খাদ্য, এইটো গাজৰৰ হালোৱা হ'ব। ঙ অলপ তিতা, অলপ তিতা মানে তিতিকি, হয়নে? এতিয়া চোৱা, তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। এতিয়া আমি এই তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰ বিচাৰি এই সঠিক বৃত্তটো পূৰ কৰিব লাগিব। পুৰৈ শাক আমি কিয় খাব লাগে? পুৰৈ শাক আমি কিয় খাব লাগে? ক ৰঙা তেজ অধিক ডাঠ কৰাৰ বাবে, খ পেটৰ অতপালি দূৰ কৰাৰ বাবে, গ মায়ে ভাজি দিয়াৰ বাবে, ঘ শাকনি পোৱাৰ বাবে। এইটো ক হ'ব, হয়নে? ৰঙা তেজ অধিক ডাঠ কৰিবৰ বাবে। আমি কত শুদ্ধ চিন দিছো। তাৰপিছত চোৱা, পদ্যটোত ভাইটিয়ে কি খাই আনন্দ পোৱা কথা কোৱা হৈছে। ক কেৰেলা আৰু মেথি শাক, খ ভাত কেৰেলা আৰু তিয়ঁহ, গ গাজৰৰ হালোৱা আৰু চালগুম ভজা, ঘ ভেন্দি আৰু বেঙেনা। এতিয়া চোৱা, আমি এই গত শুদ্ধ চিন দিম। গাজৰৰ হালোৱা আৰু চালগুমৰ ভজা, হয়নে? গতিকে আমি ইয়াত শুদ্ধ চিন দিছো। এতিয়া চোৱা, কবিয়ে শ্বিলঙত কিহৰ বাগিচা দেখাৰ কথা কৈছে? ক কোমোৰাৰ, খ তিয়ঁহৰ, গ স্কোৱাছৰ, ঘ বিলাহীৰ। গ স্কোৱাছৰ, হয়নে? গতিকে আমি গত
শুদ্ধ চিন দিম। এতিয়া চোৱা, শাক পাচলিৰ বাগিচা পদ্যটোৰ জৰিয়তে কবিৰ কি ভাৱ প্ৰকাশ হৈছে? ক, শাক পাচলি কমকৈ খোৱাটো বিচাৰিছে। খ, শাক পাচলিৰ খেতি কৰিবলৈ শিকাব বিচাৰিছে। গ, শাক পাচলিৰে চালাড প্ৰস্তুত কৰিবলৈ শিকাব বিচাৰিছে। ঘ, শাক পাচলিৰ গুণাগুণ জনাব বিচাৰিছে। আমি ঘত শুদ্ধ চিন দিম, হয়নে? শাক পাচলিৰ গুণাগুণ জনাব বিচাৰিছে। এতিয়া চোৱা ৩, তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। এতিয়া চোৱা, এই তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ আমি কৈ লিখিব লাগিব। ক, কাকি ৰোলৰ সোৱাদ কেনেকুৱা? এতিয়া চোৱা, কাকি ৰোলৰ সোৱাদ তিতা, হয়নে? আমি ইয়াত তিতা বুলি লিখিছোঁ। এতিয়া চোৱা, খ, চালাডৰ ৰজা কোন? চালাডৰ ৰজা তিয়ঁহ, হয়নে? এতিয়া চোৱা, গ, কি খালে পেটৰ অতপালি দূৰ হয়? অমিতা খাৰ খালে পেটৰ অতপালি দূৰ হয়, হয়নে? গতিকে আমি লিখিম অমিতা খাৰ। ঘ, পদ্যটোত কোনটো শব্দই খৰালি কালৰ অৰ্থ প্ৰকাশ কৰিছে? আমি লিখিম পদ্যটোত খৰকাল শব্দই খৰালি কালৰ অৰ্থ প্ৰকাশ কৰিছে, হয়নে? এতিয়া চোৱা, আমি লিখিছোঁ খৰকাল। এতিয়া চোৱা ৪, ভাবা আৰু লিখা। ক, পদ্যটোত থকা খৰালি কালত হোৱা শাক পাচলি কেইবিধৰ নাম চিনাক্ত কৰা। এতিয়া আমি পদ্যটোত থকা খৰালি কালত হোৱা শাক পাচলি কেইবিধৰ নাম লিখিম। এতিয়া চোৱা উত্তৰ, মৰলীয়া শাক, পালেং শাক, লফা শাক, চুকা শাক, গাজৰ, বিলাহী, স্কোৱাছ আদি। তাৰপিছত চোৱা, খ, পদ্যটোত থকা কোন কেইবিধ শাক পাচলি তুমি ভাল পোৱা আৰু কেনেকৈ খাই ভাল পোৱা? এতিয়া এইটো তোমালোকে নিজেই লিখিবা। এতিয়া চোৱা, গ, তিয়ঁহৰ বহু গুণ চালাডৰ ৰজা। তোমাৰ পচন্দৰ চালাড তৈয়াৰ কৰিবলৈ তুমি তিয়ঁহৰ উপৰি পদ্যটোৰ পৰা কোন কেইবিধ শাক পাচলি বাছনি কৰিবা? এইটো তোমালোকে নিজেই কৰিবা। এতিয়া চোৱা ৫, শাক পাচলিৰ বাগিচা পদ্যটোত তোমালোকে মুঠতে কেইবিধ শাক পাচলিৰ নাম পালা? সেইবোৰ শাক আৰু পাচলি হিচাপে ভাগ কৰি লিখা। এতিয়া চোৱা, আমি পদ্যটোত শাক পাচলি এইবোৰ পাইছোঁ, হয়নে? এতিয়া চোৱা, শাক, মৰলীয়া শাক, লফা শাক, মেথি শাক, পুৰৈ শাক, পালেং শাক, চুকা শাক আৰু দোৰোণ শাক, হয়নে? আৰু পাচলি, কোমোৰা, লাও, ভেন্দি, ভোল, বেঙেনা, কেৰেলা। এতিয়া চোৱা ৬, কিছুমান শাক পাচলি লতাৰ দৰে বগাই যায়। এনে গছবোৰ বগাই যাবলৈ হেদালি, জেং আদি দি সুবিধা কৰি দিয়া হয়। পদ্যটোৰ পৰা লতাজাতীয় শাক পাচলিবোৰৰ নাম বিচাৰি লিখা। এতিয়া চোৱা, লতাজাতীয় শাক পাচলি হ'ল ভোল, কোমোৰা, ধুন্দুলি, লাও, উৰহি, কেৰেলা, ভাতকেৰেলা, তিয়ঁহ, স্কোৱাছ আদি। এতিয়া চোৱা, ভাষা অধ্যয়ন। খাত ক, পঢ়া। শাকনিলৈ যাওঁ আমি, তোমালোকে পৰা পাঠ। ইয়াত শাক মূল শব্দটোৰ লগত অনি যোগ হৈ শাকনি হৈছে। শাক যোগ অনি, শাকনি। ঠিক তেনেদৰে ঘাঁহ যোগ অনি, ঘাঁহনি। মাহ যোগ অনি, মাহনি। এতিয়া চোৱা, খ, ওপৰত দিয়া উদাহৰণ কেইটা চাই তলৰ শব্দ কেইটা ভাঙি দেখুওৱা। এতিয়া আমি ওপৰত দিয়া উদাহৰণখিনি চাই আমি এই শব্দখিনি ভাঙি দেখুৱাব লাগিব। এইটো চোৱা, ধান যোগ অনি, ধাননি। এইটো ধান যোগ অনি, ধাননি। তাৰপিছত বাহনি, বাঁহ যোগ অনি, বাহনি। এইটো চোৱা, বাঁহ যোগ অনি, বাহনি। তাৰপিছত চোৱা, কাঠনি, কাঠ যোগ অনি, কাঠনি। সেইটো চোৱা, পদুমনি, পদুম যোগ অনি, পদুমনি। পদুম যোগ অনি, পদুমনি। তাৰপিছত চোৱা ৮ ক, পঢ়া। পুৰৈয়ে ৰাঙলী কৰে, ৰঙা তেজ আৰু দাঁত, শাকনিলৈ যাওঁ আমি, তোমালোকে পঢ়া পাঠ। এই পদ্যফাকি গদ্যত লিখিলে হয়
পুৰৈয়ে ৰঙা তেজ ৰাঙলী আৰু ডাঠ কৰে আমি শাকনিলৈ যাওঁ তোমালোকে পাঠ পঢ়া। এতিয়া চোৱা ইয়াত প্ৰথম বাক্যত কৰে পদটোৱে পুৰৈয়ে তেজ ডাঠ কৰা কাম, দ্বিতীয় বাক্যত যাওঁ পদটোৱে শাকনিলৈ যোৱা কাম আৰু তৃতীয় বাক্যত পঢ়া পদটোৱে পাঠ পঢ়া কাম কৰা বা হোৱা বুজাইছে। এনেদৰে কোনো কাম কৰা বা হোৱা বুজোৱা পদবোৰেই হৈছে ক্ৰিয়াপদ। এতিয়া চোৱা ক্ৰিয়াপদ কাক বোলে? যি পদে কোনো কাম কৰা বা হোৱা বুজায় সেই পদক ক্ৰিয়াপদ বোলা হয়। যি পদে কোনো কাম কৰা বা হোৱা বুজায় সেই পদক ক্ৰিয়াপদ বোলা হয়। এতিয়া মই ভাত খাওঁ, খোৱাটো ক্ৰিয়াপদ। মই স্কুললৈ যাওঁ, সেই যাওঁ শব্দটো হৈছে ক্ৰিয়াপদ। গম পাইছা নহয়? এতিয়া চোৱা খ তলত দিয়া পদ্য ফাঁকি গদ্য ৰূপত লিখি ক্ৰিয়াপদবোৰৰ তলত আঁচ টানা। এতিয়া এই পদ্য ফাঁকিক আমি গদ্য ৰূপত লিখি ক্ৰিয়াপদবোৰৰ তলত আঁচ টানিব লাগিব। এতিয়া চোৱা ৰঙা মিঠা লাও টপালি টপালি খাওঁ। এতিয়া চোৱা এই খাওঁ শব্দটো হৈছে আমাৰ ক্ৰিয়াপদ, কাৰণ এই খাওঁ শব্দটোৱে কাম কৰা বুজাইছে, খোৱা কাম কৰা বুজাইছে, হয়নে? তাৰপিছত চোৱা অমিতা সাৰত পেটৰ অতপালি যায়। এই যায় শব্দটো ক্ৰিয়াপদ হয়, কাৰণ যোৱাটো এটা কাম হয়, হয়নে? গতিকে এই দুটা ক্ৰিয়াপদ হয়। এতিয়া চোৱা ন কাষৰ কাৰ্ডখনৰ পৰা উপযুক্ত কাম কৰা বা হোৱা বুজোৱা শব্দ ব্যৱহাৰ কৰি তলৰ বাক্যকেইটা পূৰ কৰা। এতিয়া আমি এই কাৰ্ডখনৰ পৰা কাম কৰা বা হোৱা শব্দ মানে ক্ৰিয়াপদসমূহ আনি এই বাক্যখিনি পূৰ কৰিব লাগিব। এতিয়া চোৱা ক কাইলৈ আমি পুথিভঁৰাললৈ যাম, হয়নে? গতিকে আমি ইয়াত যাম লিখিম। এতিয়া চোৱা খ তাত বহুত কিতাপ আছে, আমি ইয়াত আছে লিখিম। গ আমি তাত কিতাপ পঢ়িম, আমি ইয়াত পঢ়িম লিখিম। ঘ দেউতাই কালি মোক এখন কিতাপ কিনি দিলে, আমি ইয়াত দিলে লিখিম। তাৰপিছত চোৱা ঙ অন্তৰাই কিতাপ পঢ়ি ভাল পায়। প্ৰথম চ শান্তা আবেলি আমাৰ ঘৰলৈ আহিব। দ্বিতীয় চ অয়ন স্কুললৈ গৈছে। আমি এইখিনি লিখিলো। এতিয়া চোৱা জ্ঞান সম্প্ৰসাৰণ জানি থওঁ আহা। বহাগ বিহুৰ সময়ত অসমত বহুবিধ শাক একেলগে ৰান্ধি খোৱাৰ এটা পৰম্পৰা আছে। এই পৰম্পৰাক ঠাইভেদে সাতশাকি বা সাতশাকতি বা ১০০ এবিধ শাক খোৱা বুলিও জনা যায়। অসমৰ কিছুমান অঞ্চলত গৰু বিহুৰ দিনা, আন কিছুমান অঞ্চলত বিহুৰ ৭ দিনৰ ভিতৰত যিকোনো এদিনত এই পৰম্পৰা পালন কৰা হয়। সেইবোৰ গোটাই খালে বছৰটোলৈ বহু বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰি বুলি মানুহে বিশ্বাস কৰে। এতিয়া চোৱা ১০ ক পঢ়া ভুল ভাল জহা ভুল ধুন্দুলি কোমোৰা মায়ে ভাজি আনি দিলে ভণ্টি গুঙোৰা। এই পদ্য ফাঁকিৰ প্ৰথম দুশাৰীৰ শেষৰ শব্দ কোমোৰাৰ লগত দ্বিতীয় দুশাৰীৰ শেষৰ শব্দ গুঙোৰাৰ শেষৰ ধ্বনিৰ মিল আছে। এতিয়া চোৱা এই কোমোৰা শব্দৰ লগত এই গুঙোৰা শব্দৰ শেষৰ ধ্বনিৰ মিল আছে, হয়নে? শুনিবলৈ শব্দ দুটা একে একে, কোমোৰা আৰু গুঙোৰা। আমি ইংৰাজীত ৰাইমিং ৱৰ্ড বুলি এইটো পঢ়িছো, হয়নে? এতিয়া চোৱা এতিয়া কি কৰিব লাগিব? এতিয়া চোৱা খ তলত দিয়া প্ৰথম দুশাৰী পদ্যৰ শেষৰ শব্দৰ শেষৰ ধ্বনি মিলাই দুশাৰীকৈ পদ্য ৰচনা কৰা। এতিয়া আমি কি কৰিব লাগিব? এই প্ৰথম দিয়া দুশাৰী পদ্যৰ শেষৰ শব্দৰ ধ্বনি মিলাই আৰু দুশাৰীকৈ পদ্য ৰচনা কৰিব লাগিব। এতিয়া চোৱা ভীম চেনি মালভোগ আৰু যতকল। এতিয়া চোৱা ভীম চেনি মালভোগ আৰু যতকল কল খাই হাতীকাই শকত-আৱত হ'ল। এতিয়া চোৱা গাখীৰৰ বৰ গুণ বৰ পুষ্টিকৰ সময়ত গাখীৰ নাপাই মইনাই কৰে ধৰফৰ। এতিয়া চোৱা শাক পাত পাচলি সকলোৱে খাবা
পঢ়া শুনা খেল ধেমালিত আগবাঢ়ি যাবা। এতিয়া চোৱা 11 তোমালোকে পদ্যটোত শাক পাচলিৰ বিষয়ে পঢ়িলা। ফল মূলো শাক পাচলিৰ দৰে আমাৰ আহাৰৰ এটা প্ৰধান উপাদান। ফলৰ পৰা আন কিছুমান খাদ্য প্ৰস্তুত কৰিব পাৰি, যেনে আচাৰ, চৰবত, জাম, জেলি আদি। তলত দিয়া ফলবোৰে কি খাদ্য প্ৰস্তুত কৰিব পাৰি লিখা। এতিয়া চোৱা আমি যেনেকৈ শাক পাচলি খালে আমি শক্তি পাওঁ, সেই তেনেকৈ আমি ফল মূল আদিৰ পৰাও আমি বহুত শক্তি পাওঁ, হয়নে? এতিয়া চোৱা ফলৰ পৰা আমি কিছুমান খাদ্য প্ৰস্তুত কৰিব পাৰোঁ, যেনে আচাৰ, চৰবত, জাম, জেলি আদি, হয়নে? এতিয়া আমি এই তলত দিয়া ফলবোৰৰ পৰা কি প্ৰস্তুত কৰিব পাৰিম আমি ইয়াত লিখিব লাগিব। আজিকালি আমি ঘৰতে কেক বনাওঁ, জেলি বনাওঁ, হয় নহয়? সেই তেনেকৈ এতিয়া এই ফলবোৰৰ পৰা আমি কি বনাব পাৰিম আমি চাম। কঁঠালৰ আমি চব্জি, আচাৰ আদি বনাওঁ, হয়নে? এতিয়া চোৱা নাৰিকলৰ লাড়ু, পিঠা, চিৰা বনাওঁ, হয়নে? এতিয়া চোৱা আনাৰসৰ আমি জুচ, জেলি আদি বনাওঁ, হয়নে? এতিয়া চোৱা 12 সাঁথৰ ভাঙো আহা। এতিয়া আমি এই সাঁথৰখিনি ভাঙিম। চোৱা গোন্ধ পালেই নাকত ধৰে, পেটৰ ৰোগত বিচাৰি ফুৰে। এইটো কি হ'ব? গোন্ধ পালেই নাকত ধৰে, পেটৰ ৰোগত বিচাৰি ফুৰে। এইটো ভেদাইলতা, হয়নে? তাৰপিছত চোৱা ওপৰত পাত, তলত গাঁতত আছে হাতীৰ দাঁত। এতিয়া চোৱা এইটো মূলা হ'ব, কাৰণ মূলাৰ ওপৰত পাত থাকে আৰু তলত গাঁত থাকে, হয়নে? আৰু সেই গাঁতত মূলা থাকে, আৰু মূলা দেখিবলৈ কেনেকুৱা? হাতীৰ দাঁতৰ দৰে, গতিকে এইটো মূলা হ'ব। এতিয়া চোৱা 13 তলত দিয়া ছবিখনত থকা শাক পাচলিবোৰ চিনাক্ত কৰি গছত লগা মাটিৰ তলত হোৱা শাক পাচলিৰ নাম পৃথকে লিখা। চোৱা এতিয়া আমি এই শাক পাচলিবোৰৰ কি কৰিব লাগিব? এই শাক পাচলিবোৰক চিনাক্ত কৰি কোনবোৰ গছত লাগে আৰু কোনবোৰ মাটিৰ তলত হয় সেইবোৰ আমি পৃথকে লিখিব লাগিব। এতিয়া চোৱা 13 গছত লগা বিলাহী, বেঙেনা, ৰঙালাও, বন্ধাকবি, কেপচিকাম আদি, হয়নে? আৰু মাটিৰ তলত হোৱা আলু, বিট, পিঁয়াজ, গাজৰ, মূলা, নহৰু আদি। এতিয়া চোৱা 14 তলত দিয়া ছবিকেইখন ভালকৈ পৰ্যবেক্ষণ কৰা আৰু কি কাম কৰা দেখিছা লিখা। এতিয়া চোৱা এই ছবিসমূহ তোমালোকে ভালকে চাই লিখিব লাগিব এওঁলোকে কি কাম কৰিছে। এতিয়া এওঁ কি কৰিছে? কোৰ মাৰিছে, হয়নে? এওঁ কি কৰিছে? পুলি ৰুইছে। আৰু এইখন ছবিত তেওঁ খেতিত পানী দিছে, আৰু এইখনত তেওঁ কি কৰিছে? পাচলি ছিঙিছে। এইখনত পাচলি বিক্ৰী কৰিছে, আৰু এইখন ছবিত আমি দেখিছোঁ পাচলি কাটিছে, হয়নে? এতিয়া চোৱা প্ৰকল্প 15 তোমাৰ ভাল লগা দুবিধ পাচলি মাটিৰে সাজি ৰং কৰা। এইটো তোমালোকে কৰিবা। 16 নাৰিকলৰ পৰা খাদ্য প্ৰস্তুত কৰাৰ উপৰি আন কিছুমান সামগ্ৰীও তৈয়াৰ কৰা হয়, যেনে আহৰ পৰা ৰছী, কাৰ্পেট আদি, আৰু কুৰুকাৰ পৰা বাচন বৰ্তন, গৃহসজ্জাৰ সামগ্ৰী ইত্যাদি। তোমালোকেও নাৰিকলৰ পাতেৰে পেঁপা আৰু হাতঘড়ী সাজি বিদ্যালয়ত সজাই থবা। এইটো তোমালোকে কৰিবা আৰু বিদ্যালয়ত ছাৰ বাইদেউক দেখুৱাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ আজি ভিডিঅ'ত আমি ইমানেই কৰিছোঁ। আমাৰ পৰৱৰ্তী ভিডিঅ'ত আমি বাকী ৰৈ যোৱা পাঠখিনি আলোচনা কৰিম। তোমালোকে মনোযোগেৰে পঢ়া শুনা কৰিবা। আজিলৈ ধন্যবাদ।